ৰাম নাৰায়ণ ৰাম। ইয়াত থকা শাস্ত্ৰ বেদ কিমান ধুনীয়া। ল'ৰা ছোৱালীবোৰ পুৱা উঠি বহি পৰে। সকলো শিবিয়ক শুৱৰে, একেলগে শুৱৰে। এই শব্দত কোনো চাটিৰি নাই। এনেদৰে ঘণ্টাৰ আচৰ ঘণ্টা ধৰি চলাৰ পিছত কুঁৱলীৰ দৰে এখন সুন্দৰ দৃশ্য দেখা যায়। সকলোৱে দেখাৰ পিছত সেইটো আঁতৰি যায়। তাত কোনোবাই মিছা কথা নকয়। যদি কোনোবাই মিছা কয় তেন্তে তাক পাহাৰৰ পৰা খহাই মাৰিব। তাত কোনো ধৰণৰ ঠগবাজি বা কপটতা নাই। মানুহবোৰ সৰল আৰু সহজ। তেওঁলোকে কেৱল ধ্যানযোগ কৰে আৰু কৃষিকাৰ্য কৰে। মোক চামৰি গড়িত উঠাই লৈ গ'ল। যেতিয়া মই মোৰ দেশৰ কথা কওঁ তেতিয়া তেওঁলোকে কয়, তোৰ দেশ এনেকুৱা নেকি? দেউতাই ল'ৰাটোক ধোকা দিয়ে আৰু ল'ৰাই দেউতাক ধোকা দিয়ে। মিছা নকলে তেওঁলোকৰ কাম নহয়। তেওঁলোকৰ দেশত এইটো পাপ বুলি গণ্য হয় আৰু আমাৰ মতে তেওঁলোকৰ সকলো কামেই পাপ। কিন্তু পাপৰ ভিতৰতো কিমান ধুনীয়া কামবোৰ চলি আছে।